নমস্কাৰ সকলোকে। আজি হৈছে ৫ নৱেম্বৰ অৰ্থাৎ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী আৰু সেয়েহে অসম চৰকাৰে আয়োজন কৰিছে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ য'ত ৫,০০০ ৰাইজৰ সহযোগত একেলগে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰা হ'ব আৰু তাৰ বাবেই যোৰহাটৰ বিভিন্ন প্ৰান্তৰ স্কুল কলেজৰ কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীসকল সমবেত হৈছেহি যোৰহাট ষ্টেডিয়ামত আৰু মিটিং চলি থকাৰ মাজতেই অলপ বৰষুণ আহিলে, সেয়েহে এনেদৰে ছাতিবোৰ মেলি লোৱা হৈছে। সকলোকে আজি বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান স্থলীলৈ যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। অনুষ্ঠানৰ আৰম্ভণিতেই বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু তাৰ পিছতে এটা ভূপেন্দ্ৰ সংগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰে। ভূপেন্দ্ৰ সংগীতেৰে আমাৰ এই অনুষ্ঠান জীপাল কৰিব। মই তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু অনুষ্ঠানৰ একেবাৰে শেষত মানুহে মানুহৰ বাবে গীতটি সকলোৱে পৰিৱেশন কৰা হয়।